মাহমৰা প্ৰেছ ক্লাব আৰু প্ৰেৰণা শৈক্ষিক ন্যাস আৰু পলস নাট্য মঞ্চৰ উদ্যোগত আজি দীপেন কুমাৰ বৰুৱা দেৱৰ দ্বাৰা ৰচিত নাট তেজেদুৱা জেৰেঙা আজি দ্বিতীয় সংস্কৰণ উন্মোচন হৈছে। ইয়াতে ক'ব লাগিব যে এই বুঢ়াগোহাঁইবাৰী অঞ্চলটো এটা নাট্য সম্ভাৰে পৰিপূৰ্ণ এটা অঞ্চল আছিল। সেই সময়ত বিয়াঘৰতো নাটকৰ চৰ্চা হৈছিল আৰু তাৰ পৰাই অনুপ্ৰাণিত হৈ দীপেন কুমাৰ বৰুৱা দেৱে নাটকৰ লগত জড়িত হৈ পৰিছিল। তেওঁ অভিনয় কৰিলে, লগে লগে লিখা আৰম্ভ কৰিছিলে আৰু তেখেতে ইয়াতে প্ৰথম এটা জয়মতী স্মৃতি দিৱস হিচাপে আমি যিটো নামাকৰণ কৰি এটা নাটক কৰিবলৈ সিদ্ধান্ত লৈছিলে মহিলাসকলে, তেতিয়াই তেখেতে প্ৰথমবাৰৰ কাৰণে তেজেদুৱা জেৰেঙা তেওঁ সৃষ্টি কৰিলে আৰু সেই সৃষ্টিৰ পাতনি সময়খিনিত এই ৰাইজৰ সহযোগিতা পালে, ৰাইজে অকুণ্ঠ সঁহাৰি জনালে। ইয়াৰ পাছতে এই নাটকখনে বিস্তৰ অঞ্চলত এটা প্ৰসাৰতা লাভ কৰিলে। আজি অসমৰ বিভিন্ন স্থানত এই নাটকখন মঞ্চস্থ হৈছে, নহয় জানো? গতিকে এখেতৰ নাট্য জীৱনৰ এটা সৰ্বশ্ৰেষ্ঠ সৃষ্টি বুলি আমি ক'ম। গতিকে আজি অনুষ্ঠানটো খুব সুন্দৰ এটা অনুষ্ঠান হ'ল। আজি যিকেইটা অনুষ্ঠানে আজি আমাৰ প্ৰেৰণা শৈক্ষিক ন্যাস পলস নাট্য মঞ্চ আৰু আমাৰ মাহমৰা প্ৰেছ ক্লাবক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আজি নাট্যকাৰ দীপেন কুমাৰ বৰুৱা দেৱৰ আমি দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।